অমুক দৰৱটো চাহ গছত প্ৰয়োগ কৰিব নোৱাৰি, তমুকটো প্ৰয়োগ কৰিব নোৱাৰি, PPCৰ এপ্ৰুভ নহয়, এই দৰৱটো PPCৰ বাহিৰত, সেইটোহে PPCৰ ভিতৰত। এই কথাসমূহ আজিকালি আমাৰ চাহ খেতিয়কসকলৰ মাজত প্ৰায় শুনিবলৈ পোৱা যায়, নহয় জানো? আৰু এই PPC শব্দটো শুনাৰ লগে লগে আমাৰ বহু চাহ খেতিয়কৰে খং উঠা দেখা যায়। আৰু নুঠিবনো কিয়? এই PPCয়ে বিভিন্ন সময়ত চাহ খেতিয়কসকলৰ মাজত আহুকালৰ সৃষ্টি কৰা দেখা গৈছে। আৰু এই 2024 চনৰ ছিজনটোৰ আৰম্ভণিতে যিটোৱে কেঁকুৰা চেপা দিলে। কিন্তু এই PPCনো কি? ইয়াক মানিবলৈ খেতিয়কসকলক কিয় বাধ্য কৰোৱা হৈছে? এই PPC আমাৰ কাৰণে সঁচাই প্ৰয়োজনীয় নে? নমস্কাৰ চাহ খেতিয়ক বন্ধুসকল। চাহ খেতিয়কৰ এটা চিৰপৰিচিত শব্দ PPCৰ লগত জড়িত এনে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আজিৰ এই ভিডিঅ'টো বনোৱা হৈছে। তেন্তে আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু বিষয়টো আৰম্ভ কৰাৰ আগেয়ে কৈ থওঁ যে আমি এই ইউটিউব চেনেলটোত চাহ খেতিৰ লগত জড়িত বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ। সেই ভিডিঅ'সমূহৰ খবৰ আপোনালোকে লাভ কৰি থাকিবৰ কাৰণে এই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। বাৰু এতিয়া আজিৰ বিষয়লৈ আহোঁ। PPCৰ সম্পূৰ্ণ নাম বা ফুল ফৰ্মটো হৈছে প্লেণ্ট প্ৰটেকশ্যন কোড। সহজ ভাষাত ক'বলৈ গ'লে PPC অৰ্থাৎ প্লেণ্ট প্ৰটেকশ্যন কোড হ'ল চাহ খেতিত ৰাসায়নিক কীটনাশক দ্ৰব্য প্ৰয়োগৰ ক্ষেত্ৰত ভাৰতীয় চাহ ব'ৰ্ডে বান্ধি দিয়া কিছুমান নীতি নিয়ম। চাহ খেতিত হোৱা বিভিন্ন ধৰণৰ বেমাৰ আৰু চাহ গছত আক্ৰমণ কৰা কীট পতংগসমূহ নিয়ন্ত্ৰণৰ কাৰণে আমি বাগানখনত বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য স্প্ৰে কৰোঁ বা আন উপায়েৰে প্ৰয়োগ কৰোঁ। এই বিভিন্ন ধৰণৰ দৰৱসমূহৰ ভিতৰত কোনটো দৰৱ চাহ গছত মাৰিব লাগিব, কিমান পৰিমাণত মাৰিব লাগিব, কেনেকৈ মাৰিব লাগিব, কোনটো দৰৱ মাৰিব নালাগে, উক্ত বিধিসমূহ সামৰি চাহ গছত কীটনাশক প্ৰয়োগৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম প্ৰস্তুত কৰা হৈছে তাকে প্লেণ্ট প্ৰটেকশ্যন কোড বা চমুকৈ PPC বোলা হয়। এই PPCৰ উদ্দেশ্য কি? আমি যেতিয়া চাহ গছত কোনো কীটনাশক স্প্ৰে কৰোঁ তেতিয়া তাৰ বেছিভাগেই বায়ু, পানী বা মাটিত মিহলি হৈ যায় যদিও দৰৱটোৰ কিছু অৱশিষ্ট কুমলীয়া চাহপাতসমূহ থাকি যায়। আৰু সেই চাহপাত ছিঙি আনি আমি যেতিয়া শুকান চাহপাত তৈয়াৰ কৰোঁ তেতিয়া সেই শুকান চাহপাতসমূহতো সেই কীটনাশক দ্ৰব্যটোৰ অৱশিষ্টসমূহ পোৱা যায়। এতিয়া কথাটো হ'ল এই কীটনাশক দ্ৰব্যসমূহৰ ভিতৰত কিছুমান দৰৱ নিৰ্ধাৰিত পৰিমাণৰ ভিতৰত চাহত প্ৰয়োগ কৰিলে তাৰ যি অৱশিষ্ট পাতত ৰৈ যায় বা থাকি যায় সেইখিনিয়ে মানুহৰ বিশেষ ক্ষতি কৰিব নোৱাৰে বা ক্ষতি নকৰে। কিন্তু চাহ বাগানত প্ৰয়োগ কৰা আন কিছুমান দৰৱ মানৱ শৰীৰৰ কাৰণে অতি ক্ষতিকাৰক। এই কীটনাশকসমূহ উৎপাদনকাৰী কোম্পানীয়ে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণত চাহত প্ৰয়োগ কৰিলেও পাতত ৰৈ যোৱা অৱশিষ্টসমূহে মানৱ দেহত বিভিন্ন প্ৰকাৰে ক্ষতি কৰে। সেয়েহে শুকান চাহপাতত ৰৈ যোৱা দৰৱৰ অৱশিষ্টসমূহে মানৱ শৰীৰত যাতে ক্ষতি কৰিব নোৱাৰে, লগতে অত্যাধিক কীটনাশক প্ৰয়োগৰ ফলত বিশ্ব বজাৰত যাতে ভাৰতৰ চাহৰ মানদণ্ড নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় কীটনাশক ব'ৰ্ডে মাত্ৰ কেইবিধমান কীটনাশক দৰৱহে চাহ খেতিত প্ৰয়োগৰ অনুমতি দিছে আৰু তাকো এক নিৰ্দিষ্ট পৰিমাণৰ ভিতৰতহে ব্যৱহাৰ কৰিব লাগিব। এই কীটনাশক ব'ৰ্ডৰ অনুমোদনৰ ভিত্তিতে ভাৰতীয় চাহ ব'ৰ্ডে চাহ গছত কীটনাশক প্ৰয়োগৰ ক্ষেত্ৰত কিছুমান নীতি বা গাইডলাইন প্ৰস্তুত কৰিছে যাক প্লেণ্ট প্ৰটেকশ্যন কোড বা PPC বোলা হয়। আৰু এই PPCৰ মূল লক্ষ্যসমূহ হ'ল চাহ বাগিচাত অতিশয় বিষাক্ত ৰাসায়নিক দ্ৰব্যসমূহৰ ব্যৱহাৰ বন্ধ কৰা আৰু যিবোৰ দৰৱ চাহ গছত প্ৰয়োগ কৰাৰ অনুমতি দিয়া হৈছে সেইসমূহৰ শুকান চাহপাতত থাকিব পৰা অৱশিষ্টসমূহৰ সৰ্বোচ্চ সীমা বা MRL নিৰ্ধাৰণ কৰা, কেনেকৈ কম কীটনাশক প্ৰয়োগ কৰি চাহ বাগানডৰা বেমাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰি তাৰ সম্পৰ্কে খেতিয়কক সজাগ কৰা, কীটনাশক দ্ৰব্যসমূহ ঘৰত কেনেকৈ ৰাখিব লাগে, সেয়া প্ৰয়োগৰ সময়ত কেনে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ নীতি নিৰ্ধাৰণ কৰা ইত্যাদি ইত্যাদি। বাৰু এতিয়া আমাৰ মনত এটা প্ৰশ্ন উদয় হয় যে চাহ খেতিয়কে PPC মানিব লাগেনে? হয়, চাহ খেতিয়কে PPC মানি চলাটো অত্যন্ত জৰুৰী। আপোনালোকৰ নিশ্চয় মনত আছে যে এই 2024 চনৰ প্ৰথম ভাগতে চাহ ফেক্টৰীসমূহে কেঁচা পাতৰ কেমিকেল টেষ্ট নকৰাকৈ পাত নলওঁ বুলি ফেক্টৰীসমূহ অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি দিছিল। কিয়নো ইয়াৰ আগৰ সময়ত অসমৰ শুকান চাহপাত আন দেশত টেষ্ট কৰোঁতে সেই চাহপাতত নিষিদ্ধ বা ক্ষতিকাৰক কীটনাশক দ্ৰব্য থকাৰ প্ৰমাণ পাইছিল আৰু সেয়ে বহু দেশে অসম তথা ভাৰতৰ চাহপাত কিনিবলৈ অস্বীকাৰ কৰিছিল, যাৰ ফলত অসমৰ চাহৰ মানদণ্ড কমি গৈছিল আৰু চাহৰ বজাৰ অতি বেয়া হৈ গৈছিল। কিন্তু আমি PPCৰ নিয়মসমূহ আগৰে পৰা মানি অহা হ'লে এনে পৰিস্থিতি কেতিয়াও সৃষ্টি নহ'লেহেঁতেন। আমাৰ দেশৰ উৎপাদিত শুকান চাহপাতৰ বেছিভাগ বিদেশলৈ ৰপ্তানি কৰা হয় আৰু সেই চাহপাতসমূহ যিখন দেশে কিনিবলৈ ল'ব সেই দেশখনে চাহখিনি কিনাৰ আগতে তাৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰে আৰু সেই পৰীক্ষাত যদি কোনো নিষিদ্ধ দ্ৰব্য বা কেমিকেল ধৰা পৰে বা পৰিমাণতকৈ অধিক ৰাসায়নিক দ্ৰব্যৰ অৱশিষ্ট ধৰা পৰে তেনেহ'লে সেই দেশখনে সেই শুকান চাহপাতখিনি কিনিবলৈ অস্বীকাৰ কৰিব পাৰে আৰু ঘূৰাই দিব পাৰে। আৰু এখন দেশে ঘূৰাই দিয়া পাতসমূহ আন দেশসমূহেও কিনিব নিবিচাৰিব, যাৰ কাৰণে আমাৰ চাহপাত বিক্ৰী নহ'ব আৰু এনেবোৰ কাৰণতে কেঁচা পাতৰ মূল্য প্ৰায় কমি যোৱা দেখা গৈছে। সেয়ে আমি PPCৰ নিয়মবোৰ মানি সেইমতে কীটনাশক দ্ৰব্যবোৰ চাহ গছত প্ৰয়োগ কৰিব লাগিব। পৰাপক্ষত ৰাসায়নিক দ্ৰব্যৰ সলনি জৈৱিক পদ্ধতি প্ৰয়োগ কৰি চাহ খেতি কৰিবলৈ যত্ন কৰিব লাগিব, যাতে আমাৰ চাহপাতৰ মানদণ্ড বিশ্ব বজাৰত অটুট থাকে। এইখিনিতে এটা কথা উল্লেখ কৰোঁ যে আজিকালি আমাৰ বহু খেতিয়কে আপত্তি কৰা দেখা যায় যে PPCৰ অন্তৰ্ভুক্ত দৰৱসমূহ মাৰিলে বেমাৰ ভাল নহয়, দৰৱে কাম নকৰে, আগৰ দৰৱবোৰে ভাল আছিল, চৰকাৰে কিবা কৌশল কৰি আগৰ দৰৱবোৰ বন্ধ কৰি দিছে, খেতিয়কক মাৰিবলৈ বুদ্ধি কৰিছে ইত্যাদি ইত্যাদি। কিন্তু কৈ থওঁ যে যিবোৰ দৰৱ বা কীটনাশক ভাৰতবৰ্ষত বৰ্তমান বন্ধ কৰা হৈছে সেই দৰৱবোৰ আমেৰিকা, ইংলেণ্ড আদি উন্নত দেশসমূহত বহু বছৰ আগতেই বন্ধ কৰা হৈছিল বা বেন কৰা হৈছিল। ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ এখনত এই দৰৱবোৰ ইমান দিন কেনেকৈ চলি আছিল সেয়াহে এক সন্দেহৰ বিষয়। আৰু মন কৰিব যে বৰ্তমান যিবোৰ দৰৱ PPCৰ অধীনত চাহ বাগানত প্ৰয়োগ কৰিব দিয়া হৈছে সেইবোৰ নিয়ম মতে আৰু উচিত পদ্ধতিৰে ব্যৱহাৰ কৰিলে অতি ভাল ফল দিয়ে।
কিন্তু ইয়াতো এটা কথা আছে। বৰ্তমান সময়ত বজাৰত এনে দৰৱ বনোৱা বহু ধৰণৰ কোম্পানী আছে আৰু তাৰ কিছুমান কোম্পানী এই দৰৱসমূহ ভালদৰে প্ৰস্তুত নকৰে। অৰ্থাৎ সেই কোম্পানীসমূহে তেওঁলোকৰ নিজৰ লাভৰ কাৰণে এই কীটনাশক দ্ৰব্যটোত দিবলগীয়া কেমিকেলসমূহৰ পৰিমাণ কম কৰি দিয়ে বা সঠিককৈ নিদিয়ে। গতিকে আমি যদি তেনে কোম্পানীৰ দৰৱ ব্যৱহাৰ কৰোঁ, তেনেহ'লে এই কীট পতংগবোৰ ভালদৰে মাৰিব নোৱাৰিব। গতিকে সদায় প্ৰতিষ্ঠিত কোম্পানী বা প্ৰতিষ্ঠিত নিৰ্মাতাই প্ৰস্তুত কৰা কীটনাশক দ্ৰব্যহে চাহৰ কাৰণে কিনিব লাগে। বাৰু খেতিয়ক বন্ধুসকল, আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত চাহ খেতিৰ লগত জড়িত আন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।